সমগ্ৰ ৰাজ্য কপাই যোৱা পংখী সন্দিকৈৰ হত্যাকাণ্ডৰ আপোনালোকক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। পংখী সন্দিকৈৰ স্বামী নীতিকেশ দাসৰ হাতত এই জন্তুটোৰ হাতত মৃত্যু হয় পংখী সন্দিকৈ। আৰু বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিষয়টো। পংখী সন্দিকৈৰ এই ঘটনাই যেন বহুতো শিকাই গ'ল সমগ্ৰ অসমতে আজিৰ নতুন প্ৰজন্মক। আজিকালিৰ এই প্ৰেম বিবাহ আৰু এই মৰম ভালপোৱা এই শব্দটো একেবাৰে মূল্য নাইকিয়া হৈ গৈছে। হয় বন্ধুসকল, আপোনালোকক আজিৰ এই বিষয়ে আপোনালোকৰ লগত কথা পাতিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই আছে প্লিজ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমান আচৰিত নহয়নে বাৰু? নিজৰ ভালপোৱা মানুহজনীকে কিমান শাস্তি দি মৰিয়াই মাৰি পেলালে। এয়া কেনেধৰণে আচলতে ভালপোৱা নিজৰ মানুহজনীকে মৰিয়াই হত্যা কৰি পেলালে। যদি স্বামীক অন্য এখন মুখা থকাৰ কথা পংখীয়ে গম পোৱা হ'লে পংখী আমাৰ মাজত এতিয়ালৈকে জীয়াই থাকিলেহেঁতেন। পংখী সন্দিকৈৰ এই ঘটনাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বহুতো ন তথ্য আৰু ন কথা। আৰু আজিকালি আজি বেছি হৈছে এনেধৰণৰ পংখী সন্দিকৈৰ ঘটনাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এনেধৰণৰ কমেণ্ট। আজিকালি আজি বেছি হৈছে। আজিকালি বিয়া এখন পাততে ফটো ভিডিঅ' বনাই সকলোকে সমগ্ৰ ভাৰততে ভাইৰেল কৰি পেলায় যাতে আমাৰ মাজত কিমান প্ৰেম আছে। আৰু তাৰপিছত গৈ থৈ এইবোৰ অকল বিয়া বুলিয়েই নহয়, সকলোৱে যেন মানুহক নেদেখুৱালে একো নহয়েই, মাত্ৰ দুখীয়া শাস্তি পাব লাগে। আৰু এগৰাকীয়ে কমেণ্ট কৰিছে ফেচবুকৰ ফটো দেখি য'ত মিঠা কথা শুনি প্ৰেম বুলি ভাবি জীৱনটো শেষ কৰিলে। তোমালোকক সৰু ছোৱালীবোৰক কৈছোঁ দেই, নিজৰ বাবে জীয়াই থাকিবলৈ শিকা। বিয়া প্ৰেম এইবোৰ জীৱনৰ বাবে উদ্দেশ্য নহয়, নিজৰ বাবে জীয়াই থাকিবলৈ শিকা। বিয়া প্ৰেম সকলো এইবোৰ নেচাৰেল, এইবোৰতো হৈয়ে থাকিব, গম পাইছানে? আগতে ফাৰ্ষ্ট ইম্পৰ্টেণ্ট নিজৰ পঢ়া শুনা কৰি নিজৰ জীৱনটো গঢ়ি ল'ব লাগে আৰু নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব লাগে, মেইন ইম্পৰ্টেণ্ট ছোৱালীবোৰ। আৰু আজিৰ দিনত যিকোনো মানুহক চিনি পাবলৈ বহুত কঠিন হৈ পৰিছে আৰু গতিকে ছোৱালীবোৰে বহুত ভাবি চিন্তিয়ে সিদ্ধান্ত ল'ব লাগে। আৰু এজনীয়ে কমেণ্ট কৰিছে বেছি আধুনিকতা হ'লেও জীৱন অন্ধকাৰ হয়। প্ৰেম বিবাহ সংসাৰ এইটো আধুনিকতাৰে নহয়, মেইন ইম্পৰ্টেণ্টটো সংস্কাৰে পৰিচালিত হয়। আজিকালি ল'ৰা ছোৱালীবিলাকে ফিল্মত দেখি ৰিয়েল বুলি ভাবি লয়, এনেকুৱা ফিল্মবোৰত চাই দেখি তেনেকৈ বিয়া পাতে আৰু শেষত গৈ এনেকুৱা নিউজ দেখিবলৈ পাওঁ। সেইবাবে ল'ৰা ছোৱালী বেছি বোৱাৰী মডাৰ্ণ হৈ বেছি আধুনিকতা মূৰত ধৰিছে। যদি এনেকুৱা ঘটনাৰ পৰা কিছু শিকা। আৰু এজনে কমেণ্ট কৰিছে ইয়াকে কয় বাহিৰাই ৰং চং ভিতৰত কোৱা ভাতৰি। সঁচা প্ৰেম কেতিয়াও ফটো আৰু ষ্টেটাছৰ যোগেদি নহয়। আজিকালি মানুহে ঘৰৰ ভিতৰত কাজিয়া কৰি বাহিৰত দেখুৱাই ফুৰে আৰু বাহিৰত সুখী হোৱাৰ অভিনয় কৰে। প্ৰায়ভাগ মানুহৰ ভিতৰতে দেখুওৱা যায় যে মৰম দেখুৱাবোৰৰ কেনেকুৱা গতি হয়। আৰু এজনে কমেণ্ট কৰিছে ফেচবুকৰ যোগেদি ধুনীয়া ফটো দিলে, ধুনীয়া ৰিলছ বনালে প্ৰেম হৈ নাযায় আৰু মানুহ চিনি পাবলৈ আজিকালি বহুত টান। আজিকালি ধুনীয়া মানুহবোৰে বেছি ঘূণীয়া আৰু এয়াই প্ৰমাণ। আৰু এনেকুৱা বহুতো কমেণ্ট কৰিছে সামাজিক মাধ্যমত। আৰু এজনে কমেণ্ট কৰিছে গাড়ী লাগে, চাকৰি লাগে, আইফোন আৰু বহুতো তেনেকুৱা ধুনীয়া ভাল কাপোৰ লাগে আৰু ধুনীয়া চেহেৰা আৰু ধুনীয়া চেহেৰা থকা ল'ৰা লাগে, অট্টালিকা লাগে আৰু এনেকুৱাই কাম বন এৰি লগত ঘূৰি ফুৰিব লাগে আৰু এনেকুৱাই খাই বৈ ধুনীয়াকৈ ভিডিঅ' বনোৱা ল'ৰা লাগে আৰু আজি অ'ত কালি ত'ত এনেকুৱাই ঘূৰাই লৈ ফুৰা ল'ৰা লাগে আজিৰ দিনত। এইখিনি পালে আৰু আজিকালিৰ ছোৱালীৰ পাৰফেক্ট ন, মানে এইখিনি যাৰ আছে 2-3 মাহতে বিয়াও হৈ যাব পাৰে কিছুমান ছোৱালীয়ে। এই ধৰণৰ বহুতো সামাজিক মাধ্যমত এনেকুৱা কমেণ্ট আহিছে, বহুতো আমি দেখিবলৈ পাইছোঁ। আৰু এনেকুৱা কমেণ্ট বহুতো ভাইৰেল হৈ পৰিছে আৰু আমি দেখিবলৈ পাইছোঁ। আৰু আমাকো এনেকুৱা কমেণ্ট কৰিছে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে মোৰ কমেণ্টবোৰ পঢ়ি শুনি আপোনালোকে কেনেকুৱা পালে প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই, নতুন ভিডিঅ'লৈ আপোনালোক পাম।